ছাৰ্ভেইয়াৰসকল অসমৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধিৰ এক বিশেষ শেহতীয়া খবৰ এয়া চাব আপোনালোকৰ স্ক্ৰীনত ৰিপৰ্ট অফ দি 7th আছাম পে এণ্ড প্ৰডাক্টিভিটি পে কমিশ্যন আৰু কিয়নো যিহেতু আপোনালোকে সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা লাভ কৰে আৰু তেনে ক্ষেত্ৰত অসম চৰকাৰে এয়া চাব 7th আছাম পেৰ অধীনত আপোনালোকৰ দৰমহা দিয়াৰ ব্যৱস্থা কৰিছে যিটো আপোনালোকে জানে আৰু এয়া নৱেম্বৰ 2016 ফালৰ পৰা সেয়া কাৰ্যকৰী হৈছে আৰু তেনে ক্ষেত্ৰত যিহেতু এতিয়া 8th পে কমিশ্যনৰ সময় আহি আছে 26ৰ পৰা তেনেহ'লে অসমৰ কৰ্মচাৰীসকলেও তেখেতসকলে 8th পে আছাম 8th পে কমিশ্যনৰ অধীনত আপোনালোকে দৰমহা পাবলৈ সক্ষম হ'ব এইখিনিতে আমাৰ বহুতো ছাৰ বাইদেৱে ক'ব যে কিহে এইটো আছাম পে কমিশ্যন হয় ছাৰ বাইদেউসকল আমি আপোনালোকক ঠিকে ক'বলৈ ওলাইছোঁ এয়া চাব স্ক্ৰীনত আপোনালোকে গভৰ্ণমেণ্ট অফ অসমৰ ফাইনেন্স পে ৰিচাৰ্চ ইউনিট ডিপাৰ্টমেণ্ট আৰু এইটো চাব ৱাৰ্ডাৰ বাই দ্য গভৰ্ণৰ আৰু ইয়াতে যি আপোনাৰ যি নটিচ দিয়া আছে সেই নটিচখন আমি ইয়াত আপোনালোকক দেখুৱাইছোঁ আৰু ইয়াত চাব দ্য গভৰ্ণৰ অফ আছাম হেভ বিন কনচিডাৰিং ফৰ চাম ইনটু টু ৰিভিউ দি ষ্ট্ৰাকচাৰ অফ emoluments of government of employees which has been আপোনাৰ এয়া আমি সম্পূৰ্ণ ইংলিছখিনি গাই দিবলৈ চেষ্টা কৰা নাই অন্যথা ভিডিঅ'টো আপোনাৰ 1 ঘণ্টাতকৈ বেছি দীঘল হ'ব আৰু ইমান সময় আপোনালোকে নাচাব যিয়ে নহওক এয়া 1 জানুৱাৰী 2026ত এয়া যি আপোনাৰ ৰেকমেণ্ডেশ্যন কৰা হৈছিলে আৰু সেই ভিত্তিত আপোনালোকৰ কাৰণে এয়া চাব 3 নম্বৰ পইণ্টটো Accordingly, it has been decided to constitute 7th Assam Pay and Productivity Pay Commission comprising of the following. আৰু সেয়েহে সপ্তম অসম পেৰ অধীনত আপোনালোকে এতিয়া যিহেতু দৰমহা লাভ কৰি আছে আৰু য'ত চেয়াৰমেন হিচাপে লোৱা হৈছিলে শ্ৰী পি বৰ্মা IAS ৰিটায়াৰ্ড লগতে আছিলে এইকেইজন সদস্য তেখেতসকলে চাব চিফ ছেক্ৰেটাৰী অফ আছাম মেম্বাৰ Secretary to the Government of Assam Personnel Department এখেতৰ মেম্বাৰ 4 নম্বৰে শ্ৰী কামেশ্বৰ লস্কৰ ৰিটায়াৰ্ড ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম মেম্বাৰ আনহাতে চাব 5 নম্বৰে প্ৰফেচৰ দিলীপ বৰুৱা ৰিটায়াৰ্ড প্ৰিন্সিপাল কটন কলেজ এণ্ড হেড অফ ডিপাৰ্টমেণ্ট ইকনমিক্স মেম্বাৰ তেখেতে আনহাতে 6 নম্বৰ ব্যক্তিজন আছিলে শ্ৰী সীমান্ত ঠাকুৰীয়া ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট তেখেতে হ'ল মেম্বাৰ ছেক্ৰেটাৰী আৰু এয়া আপোনাৰ PB বৰ্মা IAS ৰিটায়াৰ্ড চেয়াৰমেনৰ অধীনত আপোনালোকে সপ্তম পে 7th আছাম পে এণ্ড প্ৰডাক্টিভিটি পে কমিশ্যনৰ অধীনত আপোনালোকে দৰমহা লাভ কৰি আছে আৰু যিহেতু কেন্দ্ৰীয় চৰকাৰে আপোনাৰ এই 26ৰ পৰা যিহেতু অষ্টম দৰমহা আয়োগ লাগু কৰা কথা আৰু আমি পোৱা বিশেষ শেহতীয়া খবৰৰ ভিত্তিত অষ্টম দৰমহা আয়োগৰ কাম কাজসমূহ চলাই নিয়াৰ কাৰণে অষ্টম দৰমহা আয়োগৰ অধীনত নিযুক্তি প্ৰক্ৰিয়া সম্পাদন কৰি আছে ইয়াৰ আগতেও আপোনাৰ 45জন আপোনাৰ নিযুক্তি দিয়াৰ লগতে যোৱা 4-5 দিন আগতে আকৌ 4জন মানুহক তাত নিযুক্তি দিয়া হৈছে যাৰ ফলত অষ্টম দৰমহা আয়োগৰ কাম কাজসমূহ তেখেতসকলে নিয়াৰিকৈ চলাই নিব আৰু কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা আপোনাৰ ফিডমেণ্ট ফেক্টৰ কিমান ধৰা হয় সেয়া চালি চাই তেখেতসকলে যি প্ৰতিবেদন ছাবমিট কৰিব আৰু সেই প্ৰতিবেদনৰ ভিত্তিত আপোনাৰ সমগ্ৰ অসমৰ লগতে সকলো ভাৰতবৰ্ষতে অষ্টম দৰমহা আয়োগৰ সুবিধা পাবলৈ সক্ষম হ'ব আৰু তেনে ক্ষেত্ৰত অসমৰ কৰ্মচাৰীসকলে তেখেতসকলে ডাইৰেক্ট 8th পে কমিশ্যনৰ লাভালাভ পাবলৈ সক্ষম নহ'ব তেনে ক্ষেত্ৰত অসম চৰকাৰৰ ফালৰ পৰাও এক নিৰ্দিষ্ট ধৰণৰ পে কমিশ্যন গঠন কৰা হয় যিহেতু আপোনালোকে এয়া অসম সপ্তম পে কমিশ্যনৰ অধীনত আপোনালোকে এই বৰ্তমান সময়ত গ্ৰেড পে লগতে দৰমহাসমূহ লাভ কৰি আছে ঠিক তেনেদৰে আশা কৰা গৈছে যে এইবাৰো অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন হোৱাৰ ফলত অসম চৰকাৰৰ ফালৰ পৰাও আপোনালোকৰ কাৰণে 8th পে কমিশ্যন অসম 8th পে কমিশ্যন গঠন কৰা হ'ব আৰু সেই অসম 8th পে কমিশ্যনৰ ভিত্তিত আপোনালোকৰ দৰমহাসমূহ বৃদ্ধি পাব আপোনালোকৰ পে স্কেল দৰমহা গাঁথনি আপোনাৰ সকলোবিলাকে চেঞ্জ হ'ব সেয়া জনা গৈছে আৰু এয়া নিশ্চয় ভাল খবৰ আৰু যিটো আমি পোনে পোনে
লৈ আহিছোঁ আপোনালোকৰ মাজত যে এতিয়া যিহেতু আপোনালোকে সপ্তম পে কমিশ্যনৰ অধীনত দৰমহা লাভ কৰি আছে আৰু ইয়াৰ অচিৰে পৰিৱৰ্তন হ'ব আৰু আপোনালোকে অষ্টম দৰমহা আয়োগৰ অধীনত দৰমহা পাব আৰু সেয়া 8th আছাম পে এণ্ড প্ৰডাক্টিভিটি পে কমিশ্যন গঠন হ'ব আৰু য'ত আপোনালোকৰ মুৰ্গী বানচ কিমানকৈ নিৰ্ধাৰণ কৰা হয় আপোনালোকৰ ন্যূনতম দৰমহা কিমানকৈ ধৰা হ'ব আনহাতে আপোনালোকৰ গ্ৰেড পে কিমান হ'ব আপোনালোকৰ গ্ৰেচুইটি কিমানকৈ লাভ কৰি হ'ব তাৰ মানে আপোনালোকৰ টোটাল দৰমহা গাঁথনি আপোনালোকৰ পে ষ্ট্ৰাকচাৰ সেয়া আপোনাৰ সংশোধন হ'ব আৰু সেয়া নতুনকৈ ধৰা হ'ব নতুনকৈ দৰমহা গাঁথনি হ'ব আৰু আশা কৰা গৈছে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰাও আপোনাৰ মুখ্যমন্ত্ৰীক জনাই দিয়া হৈছে অসম চৰকাৰক জনাই দিয়া হৈছে যাতে অসমৰ চৰকাৰী কৰ্মচাৰীসকলে যিহেতু কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত দৰমহা আনহাতে মুৰ্গী বানচসমূহ লাভ কৰে তেনে ক্ষেত্ৰত যেতিয়াই অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন হ'ব যাতে তাৰ লগে লগে যাতে অসমৰ কৰ্মচাৰীসকলেও যাতে সেই একে হাৰতে দৰমহা পেঞ্চন মুৰ্গী বানচ আৰু অন্যান্য সুবিধাসমূহ আৰু ভাত্তাসমূহ যাতে পাবলৈ সুবিধা হয় তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীক এই কথা জনাই দিছে আৰু আশা কৰা গৈছে যে আমি জানিব পাৰিছোঁ অতি শীঘ্ৰে অসমৰ কৰ্মচাৰীৰ পেঞ্চনাৰসকলৰ লাভৱান হোৱাকৈ অসম চৰকাৰৰ ফালৰ পৰাও আপোনালোকৰ কাৰণে 8th আছাম পে এণ্ড প্ৰডাক্টিভিটি পে কমিশ্যন গঠন কৰি দিব আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ দৰমহা আৰু অন্যান্য পেঞ্চন আৰু ভাত্তাসমূহ বৃদ্ধি পাব আৰু যিটো আপোনালোকৰ কাৰণে অত্যন্ত ভাল খবৰ আৰু সেয়েহে এই ভিডিঅ'টোৰ মূল উদ্দেশ্য আছিলে যে অসমৰ কৰ্মচাৰী পেঞ্চনাৰসকলে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত আপোনালোকে অসমৰ যি 8th আছাম পে এণ্ড প্ৰডাক্টিভিটি পে কমিশ্যন গঠন হ'ব সেয়া আমি আপোনালোকক জনাই দিছোঁ সেয়েহে অসমৰ কৰ্মচাৰীৰ পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননী আপোনালোকে আপডেট থাকিবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দিবি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব ধন্যবাদ